খিলঞ্জীয়া অসমীয়া মানুহৰ অস্তিত্ব ৰক্ষা হ'ব লাগিব, ভূমি অধিকাৰ হ'ব লাগিব, উন্নয়নৰ যাত্ৰা ত্বৰান্বিত হ'ব লাগিব। উন্নয়নৰ যাত্ৰা ইতিমধ্যে আৰম্ভ হৈছে আৰু আজি আপোনালোকে দেখিছে অসমৰ বিভিন্ন সমষ্টিৰ পৰা লক্ষাধিক ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তা, জনপ্ৰতিনিধি আৰু সৰ্বসাধাৰণ ৰাইজ আহিব। আমি এতিয়া গম পাইছোঁ যে ইয়াত জেগাই নহ'ব এনেকৈ এটা খবৰ পাইছোঁ। গতিকে স্বাভাৱিকতে ভবাতকৈ বেছি আসন পাইছোঁ, সংখ্যাত পাৰ্চেণ্টেজো বেছি ভোট পাইছোঁ। তো মই আশা কৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইবাৰ কৈছে যোৱাবাৰ ট্ৰেইলাৰ আছিলে, এবাৰ সম্পূৰ্ণ ফিল্ম হ'ব আৰু সম্পূৰ্ণ ফিল্ম হোৱাৰ পিছত আমি লোকসভা নিৰ্বাচনত যাম, অনাগত আমি বিধানসভালৈ যাম। তাতে সমষ্টি ডিলিমিটেশ্যন আছে, অন্যান্যবিলাক আছে আৰু আপোনালোকে জানে যে ৰাজ্যসভা সাংসদ হিচাপে স্বাভাৱিকতে এতিয়া অন্যান্য কথাবিলাক আহি পৰিব। কিন্তু মই এই নিৰ্বাচনত জয়যুক্ত হোৱা সকলোকে শুভেচ্ছা জনাইছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দিন ৰাত একাকাৰ কৰি দিছিল। এগৰাকী মুখ্যমন্ত্ৰী ইমান নৰ্মেল পৰ্যায়ত যাব পাৰে, সৰ্বসাধাৰণ মানুহৰ ওচৰত গুচি যাব পাৰে, তেওঁ জাপ মাৰি বেৰিকেড পাৰ হ'ব পাৰে, তেওঁ দৌৰি দৌৰি যাব পাৰে টাইম মেইনটেনেন্স কাৰণে। গতিকে তেনেকুৱা এগৰাকী মুখ্যমন্ত্ৰীৰ নেতৃত্বত পুনৰবাৰ বিজেপি NDA চৰকাৰ হ'বলৈ গৈ আছে আৰু অসমৰ ৰাইজ আপোনালোকৰ আকাংক্ষা স্বাভাৱিকতে পূৰণ হ'ব, অলপ সময় লাগিব। আপোনালোকে জনালোঁ 2016 চনত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া প্ৰথম মুখ্যমন্ত্ৰী হৈছিল। মুখ্যমন্ত্ৰী আমি প্ৰত্যাহ্বান পাইছিলোঁ। কা আন্দোলনৰ দৰে এটা যিটো আন্দোলন পালোঁ, এই কা আন্দোলনৰ পিছতে আমি বিশ্ব মহামাৰী COVID-19 পালোঁ, যাৰ কাৰণে আমি বহুত কাম কৰিব নোৱাৰিছিলোঁ। কিন্তু 21 চনৰ এই নিৰ্বাচনৰ পিছত পূৰ্ণাংগ বাজেটেৰে আমি কাম কৰিছোঁ। গতিকে বহু ধৰণৰ প্ৰত্যাহ্বান থাকিব। প্ৰত্যাহ্বান লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিটো অসমৰ যিটো স্বপ্নদ্ৰষ্টা, তেওঁৰ যিটো পৰিকল্পনা, সেই প্ৰতিষ্ঠা হ'ব আৰু প্ৰতিগৰাকী খিলঞ্জীয়া অসমীয়া মানুহ ভাৰতীয় জনতা পাৰ্টীৰ লগত থাকিব। লগতে এইটো কৈছোঁ, যিহেতু মই দুলীয়াজানৰ পৰা 10 বছৰ বিধায়ক আছিলোঁ, মোৰ বিৰুদ্ধে বহুত অভিযোগ প্ৰতি অভিযোগ আছিলে, কিন্তু তেওঁলোকক কৈছোঁ যে আজি ধ্ৰুৱজ্যোতি গগৈ তৃতীয়বাৰৰ কাৰণে হাৰিছে। কিয় হাৰিছে চবে জানে, তেওঁ 16 চনৰ আগত কথাবিলাক চবে জানে। তেওঁ বাই ভনীৰ সতীত্বৰ লগত খেলা এগৰাকী প্ৰাৰ্থী আছিলে কংগ্ৰেছৰ। তেওঁ হানি টেপিঙৰ মাষ্টাৰ আছিলে, তেওঁ অল ইণ্ডিয়াত গুণ্ডা টেক্স উঠোৱাৰ মানুহ আছিলে। গতিকে তেওঁ গাড়ী বিক্ৰী কৰাৰ মাষ্টাৰ মাইণ্ড আছিলে। গতিকে তেনেকুৱা মানুহক দুলীয়াজানবাসীৰাই তৃতীয়বাৰৰ কাৰণে পৰাভূত কৰিছে আৰু ৰামেশ্বৰ তেলীক ইয়াত জয়যুক্ত কৰিছে। আজি ভাল যে ৰামেশ্বৰ তেলী কেবিনেট মন্ত্ৰী পাব। নাই, এইটোৱে ক'লোঁ যে ৰামেশ্বৰ তেলী ডাঙৰীয়া উজনি অসমৰ প্ৰথম বিজেপিৰ বিধায়ক আছিল আৰু মই যদিও আনুষ্ঠানিকভাৱে বিজেপিত নাছিলোঁ, মই বিহাইণ্ড দ্য স্ক্ৰীন আছিলোঁ। ৰামেশ্বৰ তেলী ডাঙৰীয়াৰ নগাঁৱত জইন কৰাৰ পৰা এটা দীঘলীয়া পৰিক্ৰমা তাৰ লগত আছিলোঁ আৰু ৰামেশ্বৰ তেলীক এবাৰ ৰাজ্যসভাৰ পৰা আনি বিধানসভাত দিলে আৰু স্বাভাৱিকতে তেওঁক কেবিনেট মন্ত্ৰী দিয়াৰ কাৰণে মই বহুত সুখী, দুলীয়াজানবাসী সুখী যে এগৰাকী জ্যেষ্ঠ বিজেপি নেতাক, বহুত সময়ত কয় যে বিজেপিয়ে জ্যেষ্ঠবিলাকক অলপ ছাইড কৰে, এনেকৈ নহয়। ৰামেশ্বৰ তেলী ডাঙৰীয়া আজি প্ৰমাণ যে তেওঁক কেন্দ্ৰতো মন্ত্ৰী হৈ আহিছিলে আৰু এইবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দ্বিতীয় নামটোৱে CM-ৰ পিছত যদি দ্বিতীয় নামটো আহিছে ৰামেশ্বৰ তেলী আহিছে। গতিকে চাহ জনগোষ্ঠী সমাজটো কংগ্ৰেছৰ 60-65 বছৰ গোলামী ভোটাৰ হিচাপ আছিলে। এই গোলামী ভোটাৰ আজি আহি স্বাধীন ৰাষ্ট্ৰৰ নাগৰিক হিচাপে আজি তেওঁলোকে সন্মান মৰ্যাদা পাবলৈ গৈছে। গতিকে মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ, প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাইছোঁ, সকলো কেন্দ্ৰীয় নেতৃত্বক বহুত বহুত ধন্যবাদ, কৃতজ্ঞতা জনালোঁ।